Hello dear student, welcome back again. So আজি আমি আৰম্ভ কৰিম হাফ ইয়াৰলি এক্সাম। এইটো ডিষ্ট্ৰিক্ট লেভেলৰ এক্সাম হয়, ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্স, মানে কামৰূপ মেট্ৰ' এইটো কুৱেশ্যন। চ' এইটোত আমি কি কৰিম, MCQ কুৱেশ্যন কেইটা সমাধান কৰিম। এতিয়া চোৱা, এইটো কুৱেশ্যনটো দিয়া আছে, ফাৰ্ষ্ট কুৱেশ্যন যিটো আছে এইটো, এই গোটেইখিনি মান আমাৰ কিমান হ'ব, অপশ্যন 4টা আমাৰ দিয়া আছে। এইটো কনচেপ্ট মানে চালে অলপ ভয় লাগে, কিন্তু সেনেকুৱা নহয় কুৱেশ্যনটো। ছাপ'জ এইটো ইকুৱেল টু, মানে আমি চাব লাগিব এই গোটেইখিনিৰ ভিতৰত 2 to the power 38 মিনিমাম কোনটো, মিনিমাম আৰু কিমান 2 to the power 38 আমি কমন ল'ব লাগিব। এইটো 40 আছে, কিমান লৈছোঁ 38, মানে 2 স্কোয়াৰ থাকিব। ইয়াতে 9 আছিল, আমি 8 কমন লৈছোঁ, 2 to the power 1 থাকিব, প্লাছ এইটো গোটেইখিনি লৈছোঁ মানে 1 থাকিব। অ'কে, চ' তলতো আমি 2 to the power 38 আমি কমন ল'ম, ল'লে কি থাকিব 2 to the power 3 থাকিব, 38 প্লাছ 3 41 হ'ব, প্লাছ 2 স্কোয়াৰ মাইনাছ 2, কিয়নো 2 to the power 38 কমন লৈছোঁ 39 আছে। অ'কে, এতিয়া আমি এইটো কাটিব পাৰিম। অ'কে, কাটিলোঁ, ওপৰত থাকি গ'ল 2 স্কোয়াৰ মানে 4, 2 to the power 1 মানে 2 প্লাছ 1, তলত থাকিব 2 কিউব মানে 8, 2 স্কোয়াৰ মানে 4 মাইনাছ 2। গতিকে আমি এনসাৰ কি পাম, তলত কি পাম, ক্যালকুলেশন করে 10 পাম, ওপৰত পাম আমি 7, অর্থাৎ 7/10 অপশন 1 আমার কারেক্ট অ্যান্সার। সো এইটো কনসেপ্ট আহিছে a to the power m into a to the power n is equal to a to the power m plus n ৰ ওপৰত। এতিয়া চোৱা, আমি সদায় মানে এক্সাৰসাইজ লৈ পাগল হৈ লাভ নাই, এতিয়া আমাৰ কনসেপ্ট চাব লাগিব। এইটোৰ পৰা আহিছে, ইয়াৰ পৰা আমি ক্যালকুলেশন কৰিব পাৰিম। সেকেন্ড কোৱেশ্চনটো হৈছে কি, যে প্ৰত্যেক পৰিমেয় সংখ্যা হল, মানে প্ৰতিটো পৰিমেয় সংখ্যা আমি অতি সহজে ক'ব পাৰি এটা বাস্তৱ সংখ্যা, এইটো আমাৰ এনসাৰ। এতিয়া থাৰ্ড কুৱেশ্চনটো যিটো কৈছে, এটা অশূন্য পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল, মানে অশূন্য পৰিমেয় সংখ্যা, সাপোজ 2 এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল, আৰু অপৰিমেয় সংখ্যা √2, এই দুটা যদি আমি পূৰণ কৰো কি পাম 2√2, সদায় এইটো কি অপৰিমেয়। সো answer A is correct। এইটো ওকে, কুৱেশ্চন নম্বৰ 4 টো চাম। কি কৈছে, তলৰ কোন আটাইতকৈ সৰু পৰিমেয় সংখ্যাটো 1/4 লগত পূৰণ কৰিলে দশমিক বিস্তৃত দশমিক একক স্থানত পৰিসমাপ্ত হ'ব, মানে 0.1 এইটোৰ ঘৰতে শেষ হ'ব, 0.1 বা 0. এটাই ঘৰ থাকিব। অৰ্থাৎ আমি যদি ইয়াতে 1/4 পূৰণ কৰোঁ, 1/4 পূৰণ কৰিলে অবভিয়াছলি এইটোত বহুত ঘৰ যাব, মানে 4 0 ওপৰত 1 হ'ব। সো এইটো যদি আমি ডিভাইড কৰোঁ, মানে এটা ঘৰত শেষ নহ'ব। সো এইটোৰ লগত 1/4 আমি পূৰণ কৰিম, এইটো কেনসেল। সো 1/10 0.1, মানে দশমিকৰ পিছত এটাই ঘৰত শেষ হৈছে কাৰণে এনসাৰ আমাৰ এইটো। ওকে, আমি আৰু পিছৰ ফালে নাযাওঁ। ওকে, এতিয়া চোৱা, ABC পজিটিভ নাম্বাৰ, মানে এটা বাস্তৱ সংখ্যা, আৰু ৰুট অভাৰ এই গোটেইখিনি। এতিয়া আমি চাব লাগিব ৰুট অভাৰ এই গোটেইখিনিৰ মানটো কাৰ সমান হ'ব। ওকে, সো এই ৰুট অভাৰ 5, এইটোক আমি ভাঙি এটা লাইনত লিখিম 3 1 2 5 a to the power 10 b to the power 5 c to the power 10 whole to the power 1/5 এইটো আছে। ওকে, এনে 5 আছে 1/5। এতেকে 3 1 2 5 ক আমি কি কৰিম, 5 to the power 5 লিখিব পাৰিম, a to the power 10 b to the power 5 c to the power 10 whole into 1/5। ওকে, এই 1/5 টো আমি কি কৰিব পাৰিম, মানে প্ৰত্যেকটো ভাগতে আমি ভাগাব পাৰিম, 5 to the power 5 into 1/5, a to the power 10 into 1/5 into b to the power 5 into 1/5 c to the power 10 into 1/5। ওকে, এতিয়া আমি কাটিব পাৰি, এইটো কেনসেল হ'ব, এইটো কাটিলে কিমান বাৰ 2 বাৰ যাব, এইটো কেনসেল, এইটো কাটিলে কিমান হ'ব 2 বাৰ। ফাইনেল এনসাৰ আমাৰ কি হ'ব 5a square b c to c square, 5ab 5a square a square b c square, এইটো আমাৰ এনসাৰ। এইটো হ'ল আমাৰ কুৱেশ্চন নম্বৰ 5। এতিয়া আমি 6 লৈ চাম, যদি x plus 1 x to the power n plus 1 ৰ উৎপাদক হয়, তেন্তে সদায় আমাৰ কি n যিটো আছে সেইটো আমাৰ অযুগ্ম হ'ব, যুগ্ম হ'লে আমাৰ পুৰা উৎপাদক নহয়। ওকে, সো এতিয়া চোৱা, a plus b plus c equal to 0 আছে, তেন্তে এই গোটেইখিনি ভ্যালুৰ মান, এইটো আমি ডাইৰেক্টলি লিখিব পাৰিম। এইটো এলচিএম ল'লে a b c আমাৰ এলচিএম,
প্ৰথমটো কি হ'ব a কিউব প্লাছ b কিউব প্লাছ c কিউব এনেকুৱা আছে a কিউব প্লাছ b কিউব প্লাছ c কিউব ফৰ্মুলা আছিল এটা যদি a b c আমাৰ 0 হয় এটো ইকুৱেল টু 3 a b c ডিভাইডেড বাই a b c এটো এটা আমাৰ ফৰ্মুলা আছিল যদি a plus b plus c equal to 0 হয় so a b c cancel answer is 3 so option D is correct question number 7 the question number 8 যেটো আছে তলৰ কোনটো বহুপদ ৰাখি হলে আমাৰ কি হ'ব লাগে x মানে এটো এটা বহুপদ ৰাখি মানে এই পাৱাৰ যে এইবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব এই বাকি কিটাৰ পাৱাৰবোৰ আমাৰ পূৰ্ণ সংখ্যা নহয় so option B is correct answer question number 9 or এই যে উৎপাদক আছে মানে এটো এটা বহুপদ ৰাখি উৎপাদকৰ শূন্য হ'ব মানে 2x + 5 = 0 শূন্য যেতিয়া হ'ব সো আমাৰ কি লাগে x লাগে 2x = -5 x = -5/2 আমাৰ आंसर so -5/2 option C is correct okay question number 10 আছে এই 10 টো কি কৈছে নন জিৰো কনস্ট্যান্ট পলিনোমিয়াল ইজ আমাৰ কি কৈছে ধ্ৰুবক অশূন্য বহুপদৰ শূন্যৰ সংখ্যা আমাৰ ধ্ৰুবকটো অশূন্য বহুপদৰ শূন্যৰ সংখ্যা আমাৰ 0 হ'ব ওকে সো arrange the polynomial মানে এটোত আমাৰ কি কৈছে ascending মানে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ আমাৰ পাৱাৰবোৰ চাব লাগিব এটো আমি পাৱাৰবোৰ চাম এটো আমাৰ 2 আছে ফাৰ্স্ট তাৰ পিছত কি আছে এই হাইয়েস্ট পাৱাৰ কিমান আছে 5 আছে 2 নম্বৰত এটো সৰু তাতকৈ এটো তাৰ পিছত 3 নম্বৰত এটো আছে 3 নম্বৰ 4 নম্বৰত n আছে ওকে এটো হল আমাৰ 4 নম্বৰ প্ৰথমে আমাৰ आंसरটো কি হ'ব এই d তাৰ পিছত a তাৰ পিছত b তাৰ পিছত c ওকে সো d টো সৰু d a b c মানে সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত অপচন আমাৰ d কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে if x + 1 x² + 1 = twice x এটো যদি আমি ক্যালকুলেশন কৰো x = আমি 1 পাও তেন্তে x - 1/x এর ভ্যালু মানে 1/1/1 = 0 so answer is 0 okay এইটো আমি সাম রৈখিক তলৰ রৈখিক সমীকৰণবোৰৰ পৰা 2 এটো হল আমাৰ x এটো হল আমাৰ y মূল যুক্ত সমীকৰণ বাছি লোৱা আমি কি কৰিম x = 2 y = -3 x = 2 বহলে এটা আমি কি পাম 2 * 2 - 3 = কিমান হ'ব minus of -3 = কিমান 4 + 3 = 7 এটো এটা হ'ব ওকে তাৰ পিছত এটো 4 minus 18 মানে এটোত নহব 3 হলে 4 * 2 8 আৰু 2 * -3 মানে 8 - 6 = 2 মানে এটো হ'ব ওকে আৰু এটো 12 - এটো সো এটো নহব কিয় মাইনাস এ প্লাস হৈ যাব সেটা মাইনাস আছে সো এটো নহব সো আমাৰ অপচন 1 and 3 1 and 3 কোড আছে অপচন সি 1 and 3 আমাৰ কারেক্ট आंसर ওকে এতিয়া 14 নম্বৰত যেটো আছে যদি a² + b² + c² এইখিনি = 0 তেন্তে কোনটো সত্য এই কোনটো সত্য আমাৰ সত্য এই গটেখিনি 0 হ'বলৈ হলে a আৰু bc আৰু c মানে a² - b² - c² হ'ব লাগিব অৰ্থাৎ a = b হ'ব লাগিব b = c হ'ব লাগিব c = a হ'ব লাগিব অৰ্থাৎ এই অপচনটো ক'ত আছে এইটোত আছে এইটো হলেহে আমাৰ এনেকুৱা হ'ব ইয়াতে স্কয়াৰ হ'ব ইয়াতে b স্কয়াৰ হ'ব ইয়াতে c স্কয়াৰ হলে আমাৰ 0 হ'ব সো অপচন a ইজ কারেক্ট 15 নম্বৰ যেটো আছে ৰিচাৰ লগত x এটা চকলেট আছে মানে টোটাল চকলেট আমাৰ x আছে তাৰ পিছত y চকলেট তাইৰ বাইকে ললে কি ললে y ললে তাৰ পিছত ৰৈ যোৱা চকলেটটো কিমান 4 মানে এনেকুৱা আছে 4 সো এটো আমি কাৰ লগত মিলাব পাৰিম x = y + 4 অপচন B is correct answer ওকে আৰু এটা গ্ৰাফ দি আছে এইটো গ্ৰাফ এই হল আমাৰ প্ৰথম চক দুটাই আমাৰ পজিটিভত আছে ওকে আমি এর মান নিৰ্ণয় কৰিব লাগে গ্ৰাফৰ পৰা ওকে এর মান নিৰ্ণয় কৰিব লাগে আমি কি কম -a আছে অকল এর মান লাগে এর মান আমাৰ কি বহলে আমাৰ প্ৰথম চকত হ'ব obviously -5 বহলে -5 + 5 হ'ব সো 20,5 is answer মানে এটো স্থানাঙ্ক সো -5 হল আমাৰ এর মান এতিয়া 17 নম্বৰত যেটো আছে আমি এটা ৰম্বাসৰ বাহুৰ মধ্যবিন্দু বিলাক একাধিক্ৰমে সংযোগ কৰিলে পোৱা চতুৰ্ভুজটো সদায় আমাৰ বৰ্গ পাম এটো আমি উপপাদ্য এটা পাইছিলো
ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 18 যেটো আছে এই স্থানাংকটো বিন্দুটোৰ পৰা x অক্ষৰ পৰা দূৰত্বত কিমান দূৰত্বত আছে আমি যেতিয়া এটা স্থানাংক আঁকিম এনেকুৱা সপোজ এতে আমাৰ 5 ইফালে 5 ইফালে হ'ব আমাৰ -5 আৰু y একক -6 মানে x টো হল আমাৰ ইমান y টো হল এটো -6 মানে x টো হল 5 y টো হল -1 -2 into -6 এতে থাকিব অৰ্থাৎ x অক্ষৰ পৰা কিমান দূৰত্বত আছে -6 মানে দূৰত্ব এতিয়া দূৰত্বটো আমাৰ মাইনাসত নহয় এটো আমাৰ কি হ'ব 6 ইউনিট মানে 6 একক দূৰত্বত থাকিব অপচন এ ইজ কারেক্ট এতিয়া 19 নম্বৰ কোৱেশ্চন যেটো হৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR দুটা দেখুৱা হৈছে তলত দিয়া কোনটো সৰ্বসম্মত শৰ্তসমূহ মানিছে আমি চিত্ৰৰ পৰা চাইছো যে প্ৰতিটো কোণ আমাৰ ইকুৱেল আছে সো এতিয়া আমি ডাইৰেক্টলি এনেকৈ আমি ক'ব নোৱাৰো তাৰ পিছত আমাৰ শৰ্তটো দিব লাগিব ওকে এতিয়া চাম আমি অবভিয়াসলি কোন কেইটা আমাৰ সমান হৈছে অৰ্থাৎ আমি ত্ৰিভুজ ABC আমি লিখিলো সৰ্বসম্মত এ কোণৰ লগত কোনটো কোণ সমান হৈছে মানে R কোণ সমান হৈছে ত্ৰিভুজ R B কোণৰ লগত P কোণটো সমান হৈছে C কোণৰ লগত Q কোণটো সমান হৈছে অৰ্থাৎ এটো কি শৰ্ত A শৰ্ত হিচাপে আমাৰ সমকোণটো হৈছে অপচন ডি ইজ কারেক্ট आंसर এতিয়া 20 নম্বৰ যেটো কোৱেশ্চন আছে AB = AC এই দুটা সমান বাহুৰ বিপৰীত কোণবোৰো সমান বিপৰীত কোণো সমান হয় আৰু কি কৈছে BD আৰু CD ইকুৱেল এই BD আৰু CD ইকুৱেল হলে ABD আৰু ACD মানে এটো ইছটো কিমান হ'ব obviously ইছটো 1:1 হ'ব এই দুটা B আৰু C কোণ আমাৰ সমান হৈছে তাৰ সমদ্বিখণ্ডক BD আৰু CD আমাৰ সমদ্বিখণ্ডক 1:1 হ'ব ওকে এটা আমাৰ 20 নম্বৰ কোৱেশ্চন এ 21 নম্বৰ কোৱেশ্চন যেটো আছে সমান্তৰিকৰ বাবে সত্য নহয় কোনটো এটো কোৱেশ্চনটো অলা সামাৰি যেটো লাষ্ট পেজত আছে হেতুত সমান্তৰিকৰ তিনিটা কন্ডিশন দিয়া থাকে আৰু এটো কোনটো কন্ডিশন এতে নাই হেতু কৈছে বিপৰীত বাহুবোৰ সমান এটো হসা বিপৰীত কোণবোৰ সমান এটো হসা বিপৰীত কোণবোৰৰ কৰ্ণ সমদ্বিখণ্ডিত কৰে এটো মিছা কথা ওকে আৰু কৰ্ণ দুডাল সমদ্বিখণ্ডিত হসা কথা এটা আমাৰ কোনটো সত্য নহয় বুলি কৈছে আমাৰ অপচন সি ইজ কারেক্ট आंसर এনেকে আমি কৰিব লাগে ইয়াত পিছত যেটা আছে আমি বেলেগ এটা ভিডিওত বনাই দিম এতিয়া 21 MCQ আমাৰ হৈ গেল এতিয়া 21 MCQ তোমালোকে চাব পাৰি